নমস্কাৰ আজি আমি ৰাশিৰ বিষয়ে কথা পাতিম আপোনালোকে নিশ্চয়কৈ জানে আপোনালোকৰ ৰাশিয়ে আপোনালোকৰ বিষয়ে বহুত কথাই কয় আমি আগতে সপ্তম ৰাশিলৈকে আলোচনা কৰিছিলো আপোনালোকে বহুত ভাল ভাল কমেন্ট কৰিছে তাৰ বাবে আপোনালোকক হৃদয়ৰে ধন্যবাদ আৰু আজি আমি আলোচনা কৰিম ৰাশি চক্ৰৰ অষ্টম ৰাশি বৃশ্চিক ৰাশিৰ বিষয়ে গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকৰ লগত কথাবোৰ কিমানখিনি মিলিছে কিমানখিনি নাই মিলা হেতু কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু যদি আপোনালোকে এনে ধৰণৰ ভিডিওসমূহ চাই ভাল পায় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে বৃশ্চিক ৰাশিৰ শ্ৰমিক গ্ৰহ হৈছে মংগল জলতত্ত্ব এই ৰাশিৰ চিহ্ন হৈছে এটা বৃশ্চিক আপোনাৰ জীৱনত সাডেন ইভেন্টস বহুত হয় আপুনি বহুত সাৰপ্ৰাইজ পায় হঠাৎ পৰিয়ালৰ কোনোবা বা প্ৰিয়জনৰ মৃত্যু নতুবা আপোনাক চাকৰিৰ পৰা বহিষ্কাৰ কৰা বা কেতিয়াবা আপোনাৰ নিজৰে মনটো এনেই বেয়া হৈ যায় ইত্যাদি ধৰণৰ বহুত কিবা ঘটনা আপোনাৰ লগত বা আপোনাৰ জীৱনত ঘটি থাকে যেটো আনএক্সপেক্টেড হয় যোনটো আমি ভাবিবই নোৱাৰো তেনে ধৰণৰ ঘটনা আপোনাৰ জীৱনত ঘটা দেখা পোৱা যায় আপুনি বহুত ভাবুক হয় মনৰ মাজত আপস এণ্ড ডাউন আপোনাৰ বহুত আহে আপুনি বুজি নাপায় কিয় হৈছে বা কি হৈছে কেতিয়াবা মাহত দুবাৰো আপোনাৰ মনটো বহুত বেয়া হয় আপোনাৰ মনটো পটককে বেয়া হৈ যায় কেতিয়া বেয়া হৈ যায় আপুনি ধৰিব নোৱাৰে কিন্তু আপুনি এটো নাজানে যে কিয় হৈছে আপোনাৰ কান্দিবলৈ বহুত মন যায় সৰু সৰু কথাবোৰতে আপোনাৰ দুখ লাগি যায় পুৰণি কথাবোৰ এনেই ভাবি মনটো আপুনি বেয়া কৰাও পৰিলক্ষিত হয় চকুজুৰি বহুত সুন্দৰ আপোনাৰ ব্ৰেইন বহুত শাৰ্প হয় আপোনাৰ জ্ঞান বহুত আছে কথা আপুনি বহুত ভাবি চিন্তি ভালকৈ কয় ইন্টেন্স এনাৰ্জি আছে আপোনাৰ মানে আপুনি বহুত দিন আপোনাৰ মনটো বেয়া কৰি কোনো কাম নকৰাকৈ নাথাকে মৰমিয়াল হয় আৰু পজেসিভ হয় আপুনি আৰু এই পজেসিভ যে হয় আপুনি সেইভাবে ৰিলেশনশিপটো আপোনাৰ সমস্যা হয় আপুনি বিচাৰে আপোনাৰ জীৱন সংগিনীয়ে বা জীৱন সংগীয়ে প্ৰতিটো ক্ষণ আপোনাক সাপোৰ্ট কৰক কাৰণ আপুনিও যে যিকোনো পৰিস্থিতিত তেওঁক নেৰে পৰিস্থিতি ভাল হওক বেয়া হওক আপুনি তেওঁক কেতিয়াও নেৰে আপুনি আপোনাৰ হাতত কেতিয়াও পইচা ৰখাব নোৱাৰে আৰু আপুনি পইচা সঞ্চয় কৰাত ইমান গুৰুত্বও নিদিয়ে কিন্তু এটা ভাল লাইফষ্টাইলত থাকিব আপুনি বিচাৰে আপুনি যদি কিবা এটা কাম কৰিম বুলি ভাবে সেই কামটো যেনেকুৱাই পৰিস্থিতি নহওক লাগিলে আপুনি সেই কামটো কৰে যেনেকুৱা পৰিস্থিতি সন্মুখত নাহক বাধা যিমান আহক আপুনি কামটো কৰিহে এৰে কিন্তু প্ৰয়োজনীয় সময়ত আপুনি আনৰ পৰা কেতিয়াও সহায় নাপায় লিডাৰশ্বিপ কোৱালিটি বা লিডাৰশ্বিপ স্কিল আপোনাৰ আছে মানুহক আপুনি ইমপ্ৰেছ খুব ধুনীয়াকৈ কৰিব পাৰে আপুনি বহুত সিক্ৰেটিভ হয় আপুনি সকলো কথা সকলোৰে লগত শেয়াৰ নকৰে বিশেষকৈ হেবোৰ কথা যিবোৰ আপোনাৰ আবেগৰ লগত জড়িত আপুনি বাহিৰৰ পৰা বহুত ষ্ট্ৰং পাৰ্সোনালিটি দেখুৱাব বিচাৰে লাগিলে আপুনি ভিতৰে মমৰ দৰে গলি থাওক তাত কোনো ক'ব লগা নাই কিন্তু মানুহে যাতে গম নাপায় মানুহে আপোনাক ষ্ট্ৰং বুলি ভাবক আপুনি হেতু বিচাৰে জীৱনত যেতিয়াই পৰিস্থিতি অলপ বেয়া হোৱা যেন আপুনি অনুভৱ কৰে মানে আপোনাৰ অলপ দুখ লাগে বা সময়বিলাক অলপ ভালকৈ চলি নাথাকে তেতিয়া আপুনি নিজক অলপমান অকলশৰীয়া কৰি ৰাখিব বিচাৰে আৰু আপুনি সুখত আছে নে দুখত আছে এই কথা অন্য ব্যক্তিয়ে ধৰিবই নোৱাৰে যেতিয়ালৈকে আপুনি নকয় তেতিয়ালৈকে কোনেও ধৰিবই নোৱাৰে যে আপুনি সুখতে আছে নে দুখতে আছে তত থকা বা আপোনাৰ হৈতে সম্পৰ্কিত ব্যক্তিসকলক আপুনি মোটিভেট কৰে বেলেগৰ সুখ দেখিলে আপুনি বহুত ভাল পায় আপুনি বহুত সুখী হয় বেলেগৰ সুখবোৰ যদি দেখে আপুনিও বহুত সুখী হয় আপুনি বস্তুবোৰৰ বা কথাবোৰৰ গভীৰলৈ গৈ ভাল পায় আপুনি ওপৰাওপৰিকৈ কথাবোৰ চাই নথয় বা কথাবোৰ বুজি নথয় আৰু আধা আধৰুৱা কথাবোৰ আপুনি বুজিও নাপায় আৰু কোনোবাই যদি আপোনাক কথা আধা কৈ পেলাই এৰে বা আধা কৈ পেলাই আৰু বাকিখিনি নকয় তেতিয়াহলে আপোনাৰ মানে মন মগজুত সেই কথাটোৱে পাকঘৰণি খাই থাকে দেখিবলৈ আপুনি শান্ত কিন্তু ভিতৰত আপোনাৰ ধাৰণাৰ ধুমুহা বলি থাকে প্ৰতিটো কাম পাৰফেক্ট হোৱাটো বিচাৰে আৰু আপুনি কামবোৰ কৰেও পাৰফেক্ট হোৱাকৈ যি কাম কৰে তাতে আপুনি সফল হ'বলৈ বিচাৰে জীৱনত সংঘৰ্ষ আনৰ তুলনাত অলপ বেছি হয় আপোনাৰ চাকৰিও অন্য ব্যক্তিৰ বাবে হয় মানে আনৰ সহায়ত হয় আপোনাৰ বন্ধু কম থাকে আৰু 24-25 বছৰৰ পাছত আপোনাৰ এজন বা দুজনহে বন্ধু থাকে আৰু সেই এজন বা দুজন ব্যক্তিয়ে আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হৈ পৰে আপুনি বহুত ভাল সৈনিক হ'ব পাৰে লগতে আপোনালোক বহুত ভাল বিজনেছ পাৰ্সনো হ'ব পাৰে কাৰণ বুদ্ধিত আপোনালোক বহুত ভাল আপোনালোকৰ বুদ্ধি বহুত আছে বহুত আপোনালোকে বুদ্ধি লগাই কাম কৰিব পাৰে আপুনি শাৰীৰিকভাৱে সুস্থ বহুত বেছি ৰোগ আপোনাৰ নাই বা নহয় আপুনি এলেহুৱা নহয় আপোনাৰ স্কিনৰ অলপমান ৰোগ হ'ব পাৰে কেতিয়াবা বাট আপোনাৰ ইমান বেছি বেমাৰ আজাৰ নহয় আপোনাৰ কেতিয়াবা এনে লাগিব পাৰে যে কি ভাগ্যলৈ মই জন্ম হলো বা মোৰ ভাগ্যখন ইমান বেয়া নে বা মোৰ ভাগ্যই কামেই নকৰে নে হয় আপোনাৰ ভাগ্যই সঁচাকৈ কাম নকৰে আপুনি যি পায় সেয়া অনলি আপোনাৰ হাৰ্ড ৱৰ্কৰ বাবে পায় আপোনাৰ কষ্টৰ বাবে পায় আপুনি যি কাম কৰে তাৰ ফলহে আপুনি পায় আপোনাক ভাগ্যই কেতিয়াও সহায় নকৰে হনুমানজী পূজা কৰিব আৰু কিবা কাম কৰাৰ আগতে হনুমান চালিসাৰে নিজৰ দিনটো আৰম্ভ কৰিব আৰু এখিনিয়ে আছিল আপোনালোকৰ বিষয়ে সবিশেষ গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব কিমানখিনি কথা আপোনাৰ লগত মিলিছে বা কিমানখিনি কথা আপোনাৰ লগত নাই মিলা আৰু আপোনালোকে যদি মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেনেহলে ইয়াতে এটা ইমেইল আইডি দিয়া হৈছে আপোনালোকে তাতে মেইল কৰিব পাৰে আৰু আকৌ আপোনালোকক অন্য এটা নতুন ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ